দ্বিতীয় গোকুল বৃন্দাবনত পৰিণত হ'ব ৰাজ্য। সমাগত ৰাস মহোৎসৱ। কোভিড সৃষ্ট পৰিৱেশৰ মাজতে পুনৰ ৰাজ্যবাসী সাজু ৰাস মহোৎসৱ উদযাপন কৰিবলৈ। বৰ্তমান কোভিড পৰিস্থিতি সামান্য উন্নত হোৱাত পৰম্পৰা অনুসৰি 4দিনীয়া কাৰ্যসূচীৰে নগাঁৱৰ কটহগুৰিত আয়োজন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ। শৰতৰ পূৰ্ণিমাৰ স্নিগ্ধ ৰূপোৱালী জোনাকত শ্ৰীকৃষ্ণৰ ৰাস কেলি চলিছিল বৃন্দাবনত। তাৰে এক অংশ হিচাপে গুৰুজনাৰ সৃষ্ট কেলিগোপাল অংকীয়া নাটকৰ মাটি আখৰাৰে পুৰুষৰ দ্বাৰা অনুষ্ঠিত হ'ব ৰাসক্ৰীড়া। স্থানীয় মহিলাই প্ৰদৰ্শন কৰিব অংকীয়া সামাজিক নাট। উখল মাখল কটহগুৰি বুঢ়ানামঘৰৰ বাকৰি। বিয়লিৰ পৰা নিশালৈ আখৰাত ব্যস্ত গোপ গোপিনী। এইবাৰ 20তম আমাৰ ভৰি দিলে। ভৰি দিয়াত আমি যোৱা বছৰ 2দিনীয়া কাৰ্যসূচী পাতিলোঁ। এইবাৰ আমি সম্পূৰ্ণ পূৰ্ণাংগ কৰিম বুলি ভাবিছোঁ ৰাইজে। 4দিনীয়া কাৰ্যসূচী। প্ৰথম দিনাখন ভাগৱত ভ্ৰমণ, দ্বিতীয় দিনাখন কেলিগোপাল নাট পুৰুষৰ দ্বাৰাই হ'ব, আৰু দুই তাৰিখত আকৌ আপোনাৰ অংকীয়া নাটক আইসকলৰ দ্বাৰাই, আৰু তৃতীয় দিনাখন আমাৰ আপোনাৰ সামাজিক নাটক আমাৰ ল'ৰাসকলৰ দ্বাৰাই হ'ব। আৰু আমি সম্পূৰ্ণ কোভিড বিধি মানি আমি চলিছোঁ। নাৰায়ণপুৰতো চলিছে ৰাস উদযাপনৰ প্ৰস্তুতি। জয়পুৰ পিছলাৰ শ্ৰী শ্ৰী সৰ্বমনস্কাপূৰ্ণ শিৱ মন্দিৰ আৰু নৱজ্যোতি কলাকেন্দ্ৰৰ উদ্যোগত 17-18 নৱেম্বৰত 2দিনীয়া কাৰ্যসূচীৰে ৰাসলীলাৰ পূৰ্ণ প্ৰস্তুতি। মন্দিৰৰ প্ৰাংগণত চলিছে শিশু শিল্পীৰ আখৰা। কলিকতা মাজুলীৰ কাৰিকৰী শিল্পীয়ে প্ৰস্তুত কৰিছে সাজ-সজ্জা আৰু মুখা। বহুত কলা কৌশল ব্যৱস্থা কৰা হয়। প্ৰথম কথা হ'ল আমি এই ৰাসত যোৰহাটৰ পৰা বিভিন্ন শিতানৰ কলা কৌশলৰ ব্যক্তি আমাৰ ইয়াত বৰ্তমান তেওঁলোক সজ্জাত লাগি আছে। সম্পূৰ্ণ টিকেটবিহীন, ইয়াত কোনো টিকেটৰ ব্যৱস্থা নাই। এইবাৰ আমি তেওঁলোকৰ কাৰণে নতুন কৌশলৰ আমি ড্ৰেছ ইতিমধ্যে যোৰহাট কেলকাতা ভাণ্ডাৰে আমি নতুনকৈ কিনি অনা হৈছে। কোভিডৰ শংকা নেওচি সাংস্কৃতিক বৰ্গৰ শুৱনি কৰিবলৈ সাজু ৰাজ্যৰ বিভিন্ন ৰাস মহোৎসৱ সমিতি। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।